আজি যেটো বিষয়ে কথা কবলৈ গৈ আছো হেতু হল উইলসন প্ৰাইম নাম্বাৰস তো উইলসন প্ৰাইম নাম্বাৰস কি হেতু জানাৰ আগতে প্ৰাইম নাম্বাৰসৰ এটা প্ৰপাৰ্টি আগতে জানি লও তো যিকোনো এটা প্ৰাইম নাম্বাৰ p ৰ কাৰণে p - 1 হোল ফেক্টৰিয়েল প্লাস 1 কৰিলে যেটো ভ্যালু আহিব হেতু মেইন প্ৰাইম নাম্বাৰ মানে p ৰে বিভাজ্য যাব বা ভাগ হ'ব যেনেকুৱা উদাহৰণ স্বৰূপে 3 এটা প্ৰাইম নাম্বাৰ তাৰ মানে 3 - 1 হোল ফেক্টৰিয়েল প্লাস 1 তেতিয়াহলে হ'ব কি 2 ফেক্টৰিয়েল প্লাস 1 মানে 2 প্লাস 1 আৰু 3 টো 3 ৰে বিভাজ্য হয় আৰু নেক্সট যেটো প্ৰাইম নাম্বাৰ আছে 5 তো 5 প্ৰাইম নাম্বাৰৰ কাৰণে 5 - 1 হোল ফেক্টৰিয়েল প্লাস 1 মানে 4 ফেক্টৰিয়েল প্লাস 1 তো 4 ফেক্টৰিয়েল হয় 24 আৰু প্লাস 1 দিলে হ'ব 25 তো তাৰ মানে 25 ক 5 ৰে ভাগ যায় তো তাৰ মানে যিকোনো প্ৰাইম নাম্বাৰ p ৰ ক্ষেত্ৰত p - 1 হোল ফেক্টৰিয়েল প্লাস 1 ইজ ডিভাইডেড বাই p তো কিন্তু উইলসন প্ৰাইম নাম্বাৰ যেটো হেতুত এটা বিশেষত্ব আছে উইলসন প্ৰাইম নাম্বাৰ তিনিটা বৰ্তমান লগে পোৱা গৈছে 20 ট্ৰিলিয়নৰ ভিতৰত 20 ট্ৰিলিয়ন মানে 2 * 10 টু দি পাৱাৰ 13 তো হেখিনিৰ ভিতৰত বৰ্তমান লগে তিনিটা উইলসন প্ৰাইম নাম্বাৰ পোৱা গৈছে আৰু সেই তিনিটা হল 5 13 আৰু 563 তো উইলসন প্ৰাইমছৰ যেটো বিশেষত্ব হেতু হল যে যেনকুৱা উইলসন প্ৰাইম এটা আছে 5 হেতুৰ ক্ষেত্ৰত যদি দেখিব যাও p - 1 হোল ফেক্টৰিয়েল প্লাস 1 ৰ ভ্যালু আছে 25 আৰু 25 ক 5 ৰে ডিভাইড কৰিব পৰা যায় ডিভাইড কৰিলে ভ্যালু আহে 5 কিন্তু সেই 5 টোক আকৌ এবাৰ 5 ৰে ডিভাইড কৰিব পৰা যায় মানে দুবাৰ ডিভাইড কৰিব পৰা গল ঠিক একেদৰে 13 ৰ ক্ষেত্ৰত 13 - 1 হোল ফেক্টৰিয়েল প্লাস 1 ৰ ভ্যালু হয় ইমান আৰু এটক 13 ৰে ডিভাইড দিলে হয় ইমান আকৌ এই ভ্যালুটক 13 ৰে ডিভাইড দিলে হয় ইমান মানে দুবাৰ ডিভাইড কৰিব পৰা গল সেম 563 ৰ ক্ষেত্ৰতো তেনেকুৱা দুবাৰ ডিভাইড কৰিব পৰা যাব তো সহজ ভাষাত ক'ব গলে উইলসন প্ৰাইম হল সেইবিলাক প্ৰাইম নাম্বাৰ যিবিলাক প্ৰাইম নাম্বাৰে p - 1 হোল ফেক্টৰিয়েল প্লাস 1 ক দুবাৰ ডিভাইড কৰে মানে p স্কয়াৰেৰে ডিভাইড কৰে দুবাৰ ডিভাইড কৰা মানে p স্কয়াৰেৰে ডিভাইড কৰাই বুজাল তো এইটোৱে হল উইলসন প্ৰাইম তো যদি কোনবা এটা উইলসন প্ৰাইম p হয় তেতিয়াহলে p - 1 হোল ফেক্টৰিয়েল প্লাস 1 ইজ ডিভাইডেড বাই p স্কয়াৰ্ড আৰু এনেকুৱা বৰ্তমানলৈকে এই তিনিটা সংখ্যাই পোৱা গৈছে আৰু পোৱা যোৱা নাই এতিয়ালৈকে